নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 9 আগষ্ট। ৰাজ্যৰ লাখ লাখ দুখীয়াৰ বাবে এটা ভাল খবৰ। এই মাহতে চৰকাৰে প্ৰদান কৰিব অৰুণোদয় 2.0 1250 টকাকৈ। হয় বন্ধু-বান্ধৱীসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। লগতে 15 আগষ্টৰ পিছতে লাখ লাখ মহিলাগোটৰ একাউণ্টত 10,000 কোটি টকা পোনপটীয়াকৈ প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ যোগে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ৰাজ্যৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। নতুনকৈ ৰেচন কাৰ্ড পোৱা প্ৰতিজন ব্যক্তিয়ে লাভ কৰিব 5টাকৈ নতুন সুবিধা। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই, নতুনকৈ পাব চৰকাৰী ঘৰ সুবিধা। আপুনি চৰকাৰী শৌচালয় পোৱা নাই নেকি, তেনে ক্ষেত্ৰত লাভ কৰিব আপুনি শৌচাগাৰ। কেইবাটাও নতুন সুবিধা লাভ কৰিব জনতাই। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পুনৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰাহুল গান্ধী। কংগ্ৰেছ নেতাজনে 5টাকৈ প্ৰশ্ন তুলিছে নিৰ্বাচনী আয়োগলৈ। কি 5টা প্ৰশ্ন উত্থাপিত কৰিছে ৰাহুল গান্ধীয়ে? নিৰ্বাচনী আয়োগক কি প্ৰশ্ন কৰিলে ৰাহুল গান্ধীয়ে সম্পূৰ্ণকৈ জানি লওক। ডিজিটেল ভোটাৰ লিষ্ট কিয় দিয়া হোৱা নাই, বিৰোধী এনেকুৱাকৈ ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে। কিয় আৰু কাৰ আদেশত CCTV আৰু ভিডিঅ'ৰ প্ৰমাণ ধ্বংস কৰা হৈছে? ভুৱা ভোটদান আৰু ভোটাৰ তালিকা প্ৰস্তুত কিয় কৰা হৈছে? হয় বন্ধু-বান্ধৱীসকল, এটা বিগ আপডেট। কিয়নো চৰকাৰৰ ফালৰ পৰা ভুৱা ভোটদান আৰু ভোটাৰ তালিকা প্ৰস্তুত কৰা হৈছে আৰু ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপিত কৰিছে। জনতাই কি ক'ব? বিৰোধী নেতাক ভয় আৰু ভাবুকি কিয় দেখুওৱা হয়? ৰাহুল গান্ধীয়ে এই 5টা প্ৰশ্নৰ উত্তৰ বিচাৰিলে নিৰ্বাচনী আয়োগৰ পৰা। হয় বন্ধু-বান্ধৱীসকল, এটা ডাঙৰ খবৰ। পুনৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে যি 5টা প্ৰশ্ন উত্থাপিত কৰিছে নিৰ্বাচন আয়োগলৈ, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অসমত হ'ব ভোটাৰ তালিকাৰ বিশেষ সংশোধন। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়ৰ নিৰ্দেশনা জাৰি। নিৰ্বাচন আয়োগে 15ৰ পৰা 20 দিনৰ ভিতৰত ঘোষণা কৰিব SIR। ৰাজ্যৰ সকলো জিলাৰ নিৰ্বাচনী বিষয়লৈ CEOৰ নিৰ্দেশনা। জিলাসমূহত ERO, BLO থকাটো নিশ্চিত কৰাৰ নিৰ্দেশনা প্ৰকাশ কৰিছে। নিৰ্বাচনী বিষয়ে নিৰ্বাচন শাখাৰ কৰ্মীক অত্যাধিক বোজা নিদিবলৈ নিৰ্দেশনা জাৰি কৰিছে। ডাটা এণ্ট্ৰি অপাৰেটৰক অতিৰিক্ত বোজা নিদিবলৈ নিৰ্দেশনা। BTC নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিকল্প ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশনা জাৰি কৰিছে। অসমত হ'ব ভোটাৰ তালিকাত বিশেষ সংশোধন। হয় বন্ধু-বান্ধৱীসকল, এটা ডাঙৰ খবৰ আহি পৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ ডিভোটাৰৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। ডিভোটাৰ সকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। মুছলমানক বাদ দি কোন ধৰ্মাৱলম্বীয়ে পাব ভাৰতীয় নাগৰিকত্ব। মুছলমানক বাদ দি শিখ, পাৰ্চী, জৈন, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বীয়ে পাব ভাৰতীয় নাগৰিকত্ব। সুপ্ৰিম কোৰ্ট আৰু ভাৰত চৰকাৰৰ নিৰ্দেশত অসমত ডিভোটাৰৰ সমস্যা হ'ব শেষ। আফগানিস্তান, পাকিস্তান, বাংলাদেশৰ পৰা জীৱন আৰু ধৰ্ম ৰক্ষাৰ বাবে ভাৰতলৈ আহিছিল নিপীড়িত লোকসকল বুলি ডাঙৰ খবৰ আহি পৰিছে। আৰু নিপীড়িত অমুছলমান লোকসকলৰ বিৰুদ্ধে ট্ৰিবিউনেলত চলি থকা ডিভোটাৰৰ গোচৰ প্ৰত্যাহাৰৰ বাবে জিলা আয়ুক্তক নিৰ্দেশনা প্ৰকাশ কৰিছে। অসমত মুছলমানৰ লগতে হিন্দু, শিখ, পাৰ্চী, জৈন, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বীৰ মুঠ 94,477 গৰাকী ডিভোটাৰ আছে। এইসকলৰ পৰা মুছলমানক বাদ দি বাকীসকলক প্ৰদান কৰা হ'ব ভাৰতীয় নাগৰিকত্ব। ৰাজ্যৰ লাখ লাখ ডিভোটাৰৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। হয় বন্ধু-বান্ধৱীসকল, চৰকাৰৰ ফালৰ পৰা যিকেইটা সিদ্ধান্ত গ্ৰহণ কৰিছে ডিভোটাৰক লৈ জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মুছলমান কৰ্মী য'ত আছে এসপ্তাহৰ কাৰণে কাম বন্ধ কৰি দিয়ক। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। অসমক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। সমগ্ৰ অসম হৈ পৰিব অচল। উজনিকে ধৰি গুৱাহাটী মহানগৰী হৈ পৰিব অচল। ঈদৰ মাত্ৰ 2 দিন বন্ধত সমগ্ৰ অসম হৈ পৰে জনশূন্য। মুছলমান নহ'লে অসমত মানুহ নোহোৱা হৈ যাব। অসমৰ অৰ্থনীতি বন্ধ হৈ যাব। অসমৰ আমদানি বন্ধ হৈ যাব। মুছলমান নহ'লে অসমৰ অৰ্থনীতি বন্ধ হৈ যাব। এয়াই UDFৰ প্ৰাক্তন বিধায়ক ৰছুল হকৰ ভয়ংকৰ বাক্য। মুছলমান কৰ্মী য'ত আছে এসপ্তাহৰ কাৰণে কাম বন্ধ কৰি দিয়ক বুলি এটা ডাঙৰ খবৰ প্ৰকাশ পাইছে।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মুছলমান পৰিয়ালক উচ্ছেদক বাধা দিয়াত বিধায়ক শশীকান্ত দাসৰ বিৰুদ্ধে ASU আৰু AJYCP বিধায়কগৰাকীৰ দুমুখীয়া স্থিতিক লৈ তীব্ৰ সমালোচনা সংগঠনকেইটাৰ। জাঙুৰ খাই উঠিছে ৰহা আঞ্চলিক ছাত্ৰ সন্থা AJYCP ৰহা সমিতি। মুছলমানক সুৰক্ষা দিবলৈ উঠি পৰি লগা বিধায়ক শশীকান্ত দাসক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। মুছলমানক উচ্ছেদ কৰিবলৈ নিদিয়ে বিধায়ক শশীকান্ত দাসে আৰু কিয় উচ্ছেদ কৰিব নিদিয়ে? উচ্ছেদৰ জাননী দিয়াৰ পিছতে বিৰোধী বিধায়কৰ শশীকান্ত দাসৰ ডাঙৰ মন্তব্য, যিসকল লোকৰ ভোট লৈ বিধায়ক হৈছোঁ তেওঁলোকৰ ভোটক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু তেওঁলোকক উচ্ছেদ কৰিবলৈ নিদিয়ে বিধায়কগৰাকী। হয় বন্ধুবান্ধৱীসকল, বিধায়কগৰাকী যিসকলৰ ভোট লৈছে আৰু সেইসকলক উচ্ছেদ কৰিব নিদিয়ে বুলি ডাঙৰ মন্তব্য প্ৰকাশ কৰিছে। ৰহা সমষ্টিৰ মুছলমান পৰিয়ালক উচ্ছেদ কৰিবলৈ নিদিয়ে বিধায়কগৰাকীয়ে। কেৱল এয়াই নহয়, মাধৱপাৰা গাঁও পঞ্চায়তৰ অনুষ্ঠানত এই মন্তব্য কৰিছিল বিধায়ক শশীকান্ত দাসে। দুদিন আগত ৰাজ্য চৰকাৰে উচ্ছেদৰ সমৰ্থন জনাই দুদিন পিছত বিৰোধিতা। ৰহা পোৱাৰপানী বনাঞ্চলৰ 200 হেক্টৰ ভূমি সন্দেহজনক নাগৰিকে কৰি আছে বেদখল। কাকতিগাঁৱৰ ডাবলুৰ লগতে মাধৱপাৰা, ধনশিলা পাহাৰ আদিকে ধৰি বিভিন্ন স্থানত একাংশ লোকে বেদখলৰ বাবে কৰিছে বসবাস। বিধায়কগৰাকীৰ এই স্থিতিক লৈ ৰাজ্যজুৰি আৰম্ভ হৈছে ব্যাপক প্ৰতিক্ৰিয়া। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মিয়াক পুনৰ এবাৰ অসমীয়া আখ্যা দি গৌৰৱ গগৈ। হয় বন্ধুবান্ধৱীসকল, মিয়াক পুনৰ অসমীয়া আখ্যা দিছে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে বৰ অসমৰ অংশীদাৰী পাতিলে মিয়াক অসমীয়া বুলি কৈ দিলে সাংসদ গৌৰৱ গগৈয়ে। কংগ্ৰেছৰ স্পষ্ট কথা, আমি ভাৰতীয় নাগৰিকৰ ওপৰত অন্যায় হ'বলৈ নিদিওঁ। বাংলাদেশৰ নামত ভাৰতীয় নাগৰিকৰ ওপৰত অন্যায় হ'বলৈ নিদিওঁ। তেওঁ হিন্দুৱে হওক, মুছলমানেই হওক, বঙালী হিন্দুৱে হওক বা বঙালী মুছলমানেই হওক, বৰ অসমৰ যি কল্পনা সেই অংশীদাৰ সেইদৰেই ৰাখিব বিচাৰোঁ। তিনিচুকীয়াত স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ প্ৰতিমূৰ্তি চাকি জ্বলাই এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। হয় বন্ধুবান্ধৱীসকল, গৌৰৱ গগৈয়ে যিটো মন্তব্য কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, শৃংখল চলিহাৰ যদি সন্মান আছে তেন্তে তেওঁ সংগঠন ত্যাগ কৰক। কেইবাটাও ডাঙৰ মন্তব্য কৰিছে অখিল গগৈয়ে। কিন্তু কিছু সংগঠনৰ নেতা কেৱল সংগঠনৰ টকাৰে চলে। মই ভাবোঁ যে শৃংখল চলিহা আৰু বীৰ লাচিত সেনা নাথাকে। তেওঁৰ যদি সন্মান আছে তেওঁ নিজেই ত্যাগ কৰিব। কিছুমান সংগঠন নেতা কেৱল সংগঠনৰ টকাৰে চলে। শৃংখল চলিহাই চিৰকালৰ কাৰণে এৰিব লাগে বীৰ লাচিত সেনা। শিৱসাগৰৰ নাগৰিক সভা কেৱল এজন মানুহে বেয়া পাইছে। চৰকাৰৰ কথামতে যিসকলে নাগৰিক সভা বাতিল কৰাৰ কথা চিন্তা কৰিছিল তেওঁলোক বেয়া পাইছে আৰু তেওঁলোকে শিৱসাগৰত এটা সংঘাত লগাবলৈ চেষ্টা কৰিছে। সকলোৱে এই কথা গম পোৱাৰ পিছত এজন ব্যক্তিৰ নাম ৰাজহুৱা কৰিলে আৰু যাৰ বাবে তেওঁ বাহিৰত গৈ নাগৰিক সভাত ৰাজনৈতিক সভা বুলি আখ্যা দিলে। বীৰ লাচিত সেনাই শৃংখল চলিহাৰ ক্ষেত্ৰত লোৱা সিদ্ধান্তক ধন্যবাদ জ্ঞাপন কৰিছে অখিল গগৈয়ে। শৃংখল চলিহাই কিদৰে সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ চেষ্টা কৰে সেয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ লগ হৈ তেওঁ সংঘাত সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া যেতিয়া তেওঁ বেয়া পায় তেতিয়া বহিষ্কাৰ কৰিব লাগে। নাগৰিক সভাৰ এটা বৃহৎ ফলাফল শৃংখল চলিহাক লগা হ'ল নাকি? শৃংখল চলিহাই এই কাম কৰাৰ পিছত তেওঁ দলত কোনেও নাৰাখে বুলি এটা ডাঙৰ খবৰ প্ৰকাশ পাইছে। হয় বন্ধুসকল, এটা বিগ আপডেট আহি পৰিছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব। বন্ধু-বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।